নমস্কাৰ সকলোকে, আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। আজি আমি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আমাৰ ঘৰৰ পৰা আৰু আমি যাব ওলাইছোঁ এতিয়া ৰঙিয়াত এটা মন্দিৰলৈ। আৰু মন্দিৰত আছে আমাৰ এটা চূড়াকৰণ, আমাৰ ভাগিনৰ চূড়াকৰণ আছে, গতিকে তালৈকে যাব ওলাইছোঁ। আমাক কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু এতিয়া আমি কোন জেগা মানে ৰঙিয়াৰ কোন মন্দিৰলৈ যাম, কি হ'ব তাতে, কি আছে, আজি গোটেইখিনি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু এতিয়া মানুহজন ঘৰতে আছিলে আজি, গতিকে আমি তেওঁৰ লগত একেলগে যাব ওলাইছোঁ। আৰু যিহেতুকে টিকলাটোৰ চূড়াকৰণ, তাকতো কিবা এটা গিফ্ট দিবই লাগিব। সেইকাৰণে আমি ভেটাপাৰাতে ভাবিলোঁ ইয়াতেই কিনি লওঁ আৰু দূৰত নৰখোঁ, কি বা বস্তু পাওঁ নে নাপাওঁ। গতিকে ভেটাপাৰাত আমি গিফ্ট হাউচ এখনত সোমালোঁ আৰু সোমাই দেখিলোঁ বহুত বস্তু আছে দোকানখনত, বহুতেই বস্তু আছে, ভাল লগা গাড়ী চাড়ীবোৰ বহুত। আৰু কিন্তু তাক দিব পৰাহে কি দিম এতিয়া তাকেহে ভাবিছোঁ। কাৰণ চাইকেল এখন দিম বুলি ভাবিছিলোঁ, কিন্তু সি ইমান টিকলা হৈ আছে যে চাইকেল টাইকেল লগেই নাপাব, সি চলাব নোৱাৰিব। গতিকে কিবা বেলেগ এটা আইটেম চাব লাগিল, তাকে ভাবিছোঁ কি দিওঁ। কিন্তু আমাৰ বেটাই আকৌ তাৰ নিজৰ কাৰণে বস্তু চইচ কৰাত লাগি গৈছে, চাওকচোন, চাইকেল কিবা কিবি এইবোৰ। আৰু এতিয়া এইটো কি বুলি কয় জানো, সি যে এইটো ইমান ভাল পায়, সেইটো চলাবলৈ খুব ভাল পায় সি, সেইটো বিচাৰি আছে। তাৰপিছত আহি গ'ল এইটো এটা ঘোঁৰা গাড়ী, চকা আছে, চাইকেল চলোৱাৰ নিচিনা পাব। এয়া চাওকচোন, তো এইটোৱে আমি চইচ কৰিলোঁ, কাৰণ সি যিহেতু মানুহটো সৰু, ইয়াৰ কাৰণে এইটো বৰ ভালকৈ মানে হ'ব আৰু সি চলাব পাৰিব আৰামছে। আৰু ইফালে আমাৰ টিকলাই তাৰ কাৰণে বস্তু চইচ কৰি আছে নিজৰ কাৰণে। তাৰপিছত আমি ঘোঁৰা গাড়ীখনে লৈ ল'লোঁ, লৈ এতিয়া বিল পে' কৰি আছে। আৰু আমাৰ টিকলাই চাই আছে টকিং কেকটাছ, তাক টকিং কেকটাছ লাগে। আৰু টকিং কেকটাছ নিদিয়াৰ কাৰণে মুখ ফুলাইছে সি। কিন্তু যেতিয়াই দোকানত সোমায় তেতিয়াই বস্তু ডিমাণ্ড কৰি থাকে, সেইটোতো বৰ বেয়া কথা দিয়কচোন। আৰু চব সময়তে চব বস্তু দিয়াটো সম্ভৱো নহয়। এতিয়া আমি যাব লাগে সেইখন লৈ, সি কিন্তু তাৰ কাৰণে সেইখন চইচ কৰিছে আৰু সেইখন তাক লাগে। এতিয়া সি দোকানৰ পৰা নোযোৱা হৈছে, কিন্তু কি কৰিব, এতিয়াতো সেইখন কিনিব নোৱাৰিম, কিনিলেও লৈ যোৱাৰ জেগা নহ'ব। আৰু চাওকচোন তাৰ মুখখন, তাৰমানে টিকলাটোৰ কাৰণে ল'লোঁ, তাৰ কাৰণে যে একো লোৱা নাই। তাৰ মুখখন চাওকচোন কেনেকুৱা কৰিছে, বেয়াও লাগে। কিন্তু বেয়া লাগিলেও কিছুমান বস্তুটো চম্ভালিব লাগিব। চব সময়তে চব বস্তু দিয়াটো ভাল কথা নহয় সৰু ল'ৰা ছোৱালীক। আৰু এয়া আমি দোকানৰ পৰা আহি গাড়ীত উঠি আহি পালোঁ আমি এতিয়া। আমি আহি পালোঁ এতিয়া ৰঙিয়া। এইটোৱে হ'ল ৰঙিয়াৰ য'ত আহিম বুলি কৈছিলোঁ, ৰঙিয়াৰ দীপ্তেশ্বৰী মন্দিৰ। এয়া দীপ্তেশ্বৰী মন্দিৰ, পৰিৱেশটো খুব ভাল লগা, একদম ঠাণ্ডা, কোনো হাল্লা নাই, গাড়ী মটৰৰ আদান প্ৰদান বিশেষ নাই, অহা যোৱা নহয় গাড়ী মটৰ বেছি, ভিতৰ ফালে হয় ৰঙিয়াৰ পৰা। আৰু খুব ভাল লগা পৰিৱেশ, ঠাণ্ডা। আৰু কিবা আপোনালোকৰ যদি কিবা অকেজন পাতিবলগীয়া থাকে ইয়াত পাতিব পাৰে, ধুনীয়া জেগা হয়। এইটো ঘৰৰ ভিতৰত পাতে। আৰু সেইয়া চিধাই তাতে আছে মন্দিৰ ভাগ, তাতে মা অন্নপূৰ্ণাৰ মূৰ্তিভাগ আছে, বিষ্ণু আছে আৰু শিৱৰ আছে, তাতে আছে গোটেইখিনি। আৰু এইটো ঘৰত হয় আপোনালোকৰ যেতিয়া বিয়া চিয়া পাতিব, কিবা পাতিব, তেতিয়া পূজা পাৰ্বণ শ্ৰাদ্ধ ইয়াতেই হয়। এয়া আমাৰ পেহী হয় দেই, আমাৰ এখেতৰ পেহী হয়। তেওঁ এইবোৰ ঘটত পানী তুলিব যাব লাগিব, সেইকাৰণে এইবোৰ ৰেডি কৰি আছে। আৰু এইফালে দৰাৰ দেউতাকে শ্ৰাদ্ধ কৰি আছে। আৰু আনপিনে ইয়াতে হ'ল পেট পূজাৰ আয়োজন চলি আছে, ৰান্ধি আছে এইফালে ধুনীয়াকৈ। গোটেইখিনি ভাগে ভাগে বনাই থোৱা, ভালকৈ বনাই থোৱা আছে ভাগে ভাগে। এতিয়া আমি ভিতৰ মন্দিৰ চোৱাত আমি সেৱা কৰিম। আৰু ভিতৰত কিন্তু ভিডিঅ' কৰা মানা আছে, তথাপি মই যিখিনি দেখাব পাৰি দেখাই দিছোঁ। এয়া এইখিনি শিৱৰ হয়। ইয়াতে অকণমানকৈ ভিডিঅ' এটি বনাই দিলোঁ, কিন্তু ভিতৰ ফালে যাব নোৱাৰি, ভিতৰ ফালে দিব নোৱাৰি, ভিডিঅ' বনাব নিদিয়ে। আৰু একদম তলত আন্ধাৰত চিৰিৰে নামি গৈ তাত অন্নপূৰ্ণাৰ মূৰ্তিভাগত সেৱা কৰিব লাগে। ভিতৰত তলত পানী আছে, পানী চুব লাগে, সেনেকুৱা। আৰু এতিয়া সেৱা চেৱা কৰি আমি ওলাই আহিলোঁ। আহি এতিয়া চাহৰ কাৰণে ৰখিছোঁ আৰু কাপ চাপ হাতত লৈ আছোঁ, দেখিছে। এইফালে শ্ৰাদ্ধ চলি আছে। আৰু
টিকলাই গাড়ীখন নমাই আনিলে, কাৰণ তাৰো চলাব খুব ইচ্ছা হৈ আছে। তাৰ এখন আছে কিন্তু ঘৰত, কিন্তু সেইখন এতিয়া চকা টকা খুলি পেলাইছে। সি এতিয়া ডাঙৰো হ'ল যেনিবা। তাৰপিছতে পানী তোলা পৰ্ব ষ্টাৰ্ট হৈ গ'ল। এতিয়া পানী তুলিবলৈ যাম আমি, গোটেই মহিলাসকল, আয়তীসকল। আমি এতিয়া হাতে হাতে ঘট লৈছোঁ, পানী তুলিবলৈ যাম। এইবোৰ পৰম্পৰা সঁচাকৈ খুব ভাল লগা হয়। চূড়াকৰণ হ'লেও যে এইবোৰ নিয়ম পাতিবলগীয়া হয়, আমাৰ বাৰু হয়। আৰু কাৰ হয় জনাবচোন। আমাৰ যেতিয়া বাচ্ছাবোৰৰ অন্নপ্ৰাশন হয়, তেতিয়াও আমাৰ এইবোৰ গা ধোৱা আৰু হোম পুৰা, শ্ৰাদ্ধ কৰা, আমাৰ এইখিনি গোটেইখিনি থাকে। তাৰপিছত আমি এনেকৈ ৰ'দে ৰ'দে, চাওক ইমান ৰ'দে ইমান ৰ'দ আছিলে, প্লাছ লগতে সিদিনা ৰাস্তাটো ইমান বেয়া, সৰু সৰু শিলগুটি গোটেই ভৰিত বিন্ধি কিবাকৈ কোনফালে যাওঁ কোনফালে নাযাওঁ তেনেকৈ গৈ কিবাকৈ নদীৰ ঘাট পালোঁ। বহুত দূৰ যোৱাৰ পিছত আৰু নদীৰ পানীত ভৰি দুখন তিয়াইছোঁ। খুব ভাল লাগিছে, ঠাণ্ডা ঠাণ্ডা পানী। আৰু ইয়াৰ নিয়মখিনি চলি আছে, কিবা কিবি নিয়ম কৰিহে পানী তোলা হয়। তাৰপিছত পানী চানী তুলি আহিলোঁ, আৰু ইমান ৰ'দ আছিলে যে ইমান ভিডিঅ' কৰাৰ মানে ধৈৰ্য নহ'ল আৰু সিদিনা। তাৰপিছত চুলি খুৰা ইমান কান্দিছে সি, তাক মাকে মানে কোলাত লৈ টোপনি খেদাই এনেকৈ চুলি খুৰাবলগীয়া হ'ল। তাৰপিছতে আহি গ'ল গা ধোৱা পৰ্ব। এয়া চাওক গা ধোৱা পৰ্ব। আপোনালোকৰ কাৰ এনেকুৱা হয় জনাব, আৰু ভিডিঅ'টি শেষলৈকে চাই কেনেকুৱা পালে পৰিৱেশটো মন্দিৰৰ আৰু আমাৰ চূড়াকৰণৰ নিয়ম নীতিখিনি কেনেকুৱা পালে জনাব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, আৰু মই পেজটি ফ'ল' কৰিবলৈ সঁচাকৈ বিনম্ৰ অনুৰোধ জনালোঁ। পেজটি ফ'ল' কৰি দিব, আৰু এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে। এয়া কিমান কান্দি আছে টিকলাটো, গাত মাহ হালধি লগোৱাৰ পৰা আৰু কিবা এটা বস্তু আৰু এটা লগাই নহয়, মঠা বুলি কয় আমাৰ ইফালে। আপোনালোকৰ ফালে কি কয় জনাব, কাৰ ফালে কি কয়। এনেকৈ 3বিধমান বস্তু দিয়ে, মাহ হালধি আৰু কিবা এটা দিয়ে যে, সেইটো কথা কৈছোঁ। তাৰপিছত সেনেকৈ এইবোৰ মানে পূৰা বিয়াৰ নিচিনা নিয়মখিনি কৰা হয় আৰু। তাৰপিছত কলপুলিডালৰ তলত গা ধুৱায়। গা ধোৱা পৰ্বখিনি আপোনালোকক অলপ দেখাই দিলোঁ। তাৰপিছত আমি ভাত চাত খাই ল'লোঁ, ইমানখিনি ভিডিঅ' কৰা নহ'ল। এতিয়া আমি এখেতৰ এটা বিশেষ কামৰ কাৰণে এঠাইলৈ যাবলগীয়া হ'ল, গতিকে আজিলৈকে ইমানে, বাই বাই।